আজি 4-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা ৰাজকীয় কুলৰ ৰাজকীয় শিক্ষাৰ্থী। তোমালোকৰ চাল চলন বহুত ৰাজকীয় মাৰ্জিত হোৱা উচিত, তেতিয়াহে পিতাক প্ৰত্যক্ষ কৰিব পাৰিবা। প্ৰশ্ন: বিনাশৰ সময়ত অন্তিম পৰীক্ষাত উত্তীৰ্ণ কোন হ'ব? তাৰ কাৰণে পুৰুষাৰ্থ কি? উত্তৰ: অন্তিম পৰীক্ষাত তেওঁলোকেই উত্তীৰ্ণ হ'ব পাৰিব যাৰ পিতাৰ বাহিৰে পুৰণি জগতৰ কোনো বস্তু স্মৃতিত নাথাকিব। স্মৃতিলৈ আহিলে অনুত্তীৰ্ণ হবা। তাৰ বাবে বেহদৰ গোটেই জগতৰ পৰা মমত্ব আঁতৰি যাব। ভাই ভাইৰ অৱস্থা দৃঢ় হ'ব লাগে, দেহ অভিমানো থাকিব নালাগে। ওম শান্তি। সন্তানসকলৰ সদায় এইটো নিচা থাকিব লাগে যে আমি ৰাজকীয় শিক্ষাৰ্থী, বেহদৰ মালিকে আমাক পঢ়াই আছে। তোমালোক কিমান উচ্চ কুলৰ ৰাজকীয় শিক্ষাৰ্থী, সেয়েহে চাল চলনো ৰাজকীয় মাৰ্জিত হ'ব লাগে, তেতিয়াহে বাবাৰ প্ৰত্যক্ষতা হ'ব। তোমালোক শ্ৰীমতৰ আধাৰত বিশ্বত শান্তি স্থাপনৰ বাবে নিমিত্ত হৈছা। তোমালোকে শান্তিৰ পুৰস্কাৰ পোৱা, সেয়াও এটা জন্মৰ বাবে নহয়, জন্ম জন্মান্তৰৰ কাৰণে পোৱা। সন্তানসকলে পিতাক কি ধন্যবাদ জনাব? পিতাই নিজেই আহি হাতত স্বৰ্গ দিয়ে। সন্তানসকলে জানো জানিছিল যে পিতা আহি এয়া দিব? এতিয়া পিতাই কয়, প্ৰিয় সন্তানসকল, মোক স্মৰণ কৰা। স্মৰণ কৰিবলৈ কিয় কয়? কিয়নো স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ'ব। বেহদৰ পিতাক চিনি পালা আৰু নিশ্চয় জন্মিল। কষ্টৰ কোনো কাৰণ নাই। ভক্তি মাৰ্গত বাবা বাবা বুলি কৈ থাকে। নিশ্চয় বাবাৰ পৰা কিবা প্ৰাপ্তি পাব। তোমালোকৰ পুৰুষাৰ্থৰ সুযোগো আছে। যিমানেই শ্ৰীমতত পুৰুষাৰ্থ কৰিবা, সিমানেই উচ্চ পদ পাবা। পিতা, শিক্ষক আৰু সদ্গুৰু তিনিওৰে শ্ৰীমত পোৱা যায়। এই মতত চলিব লাগে। নিজৰ ঘৰতেই থাকিব লাগে। মতত চলাৰ ক্ষেত্ৰতেই বিঘিনি আহে। মায়াৰ প্ৰথম বিঘিনি হ'ল দেহ অভিমান। পিতাই কয়, নিজক আত্মা বুলি নিশ্চয় কৰা। তেন্তে কিয় শ্ৰীমতত নচলা? সন্তানসকলে কয়, আমি চেষ্টাটো কৰোঁ, কিন্তু মায়াই কৰিবলৈ নিদিয়ে। সন্তানসকলে বুজি পায়, পঢ়াৰ ক্ষেত্ৰত বিশেষ পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। যিসকল ভাল সন্তান তেওঁলোকক অনুসৰণ কৰিব লাগে। সকলোৱে এইটো পুৰুষাৰ্থ কৰে যে আমি পিতাৰ পৰা উচ্চ ভাগ্য গঢ়ি লওঁ। কাঁইটৰ পৰা ফুল হ'বলৈ স্মৃতিত থকা অতি প্ৰয়োজন। 5 বিকাৰৰ কাঁইট আঁতৰি গ'লে ফুল হৈ যাব। সেয়া যোগবলৰ দ্বাৰা আঁতৰিব। কিছুমান সন্তানে ভাবে অমুক এনেকৈয়ে গুচি গ'ল, কিজানি ময়ো গুচি যাম। কিন্তু তেওঁক দেখি পুৰুষাৰ্থহে কৰিব লাগে। শৰীৰ এৰিলে বাবা যাতে স্মৃতিত থাকে, বশীকৰণ মন্ত্ৰ যাতে স্মৃতিত থাকে। এজন পিতাৰ বাহিৰে আৰু একোৱে যাতে স্মৃতিত নাথাকে। তেনেকুৱা স্থিতিত যাতে প্ৰাণ শৰীৰৰ পৰা ওলাই যায়। বাবা, বছ, মই আপোনাৰ ওচৰলৈ গৈ আছোঁ। এনেকৈ বাবাক স্মৃতিত ৰাখিলে আত্মাত যি মলি ভৰি আছে, সেয়া সকলো ভস্ম হৈ যাব। আত্মাত থাকিলে শৰীৰটো থাকিব। জন্ম জন্মান্তৰৰ মলি আছে, সেয়া সকলো ভস্ম কৰিব লাগে। যেতিয়া তোমালোকৰ সকলো মলিনতাত জ্বলি ভস্ম হ'ব, তেতিয়া সৃষ্টিখনো নিকা হৈ যাব। তোমালোকৰ কাৰণে সৃষ্টিৰ সকলো মলিনতা আঁতৰাব লাগে। তোমালোকে কেৱল নিজৰ মলিনতা নিকা কৰিলে নহ'ব, সকলোৰে মলিনতা নিকা কৰিব লাগিব। বাবাক আহ্বানো এই কাৰণেই কৰা হয় যে বাবা আহি এই সৃষ্টিৰ মলিনতা নিকা কৰক। গোটেই বিশ্বক পবিত্ৰ কৰি তোলা। কাৰ কাৰণে? সেই পবিত্ৰ সৃষ্টিত তোমালোক সন্তানসকলে পোনপ্ৰথমে ৰাজত্ব কৰিবলৈ অহা। সেয়েহে বাবাই তোমালোকৰ কাৰণে তোমালোকৰ দেশলৈ আহিছে। ভক্তি আৰু জ্ঞানৰ মাজত বহুত পাৰ্থক্য আছে। ভক্তিত কিমান ভাল ভাল গীত শুনায়, কিন্তু কাৰো কল্যাণ নকৰে। কল্যাণ নিজৰ স্বধৰ্মত স্থিত হৈ থাকিলে আৰু পিতাক স্মৰণ কৰিলেহে হয়। তোমালোকৰ স্মৰণ কৰাটো এনেকুৱা যেনেকৈ লাইট হাউচে পোহৰ বিলাই থাকে। স্বদৰ্শনকে লাইট হাউচ বুলি কোৱা হয়। তোমালোকে অন্তৰেৰে বুজি পোৱা যে
বাপ দাদাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁ। এয়া হয়েই সত্যনাৰায়ণৰ কথা, নৰৰ পৰা নাৰায়ণ হোৱাৰ। বাবাই কৈছে যে তোমালোক আত্মাসকল যি ভিকাৰী হৈ গলা তেওঁলোকেই পবিত্ৰ হ'ব লাগে। সত্যযুগত শত্ৰুপ্ৰধান আছিলা, এতিয়া আকৌ শত্ৰুপ্ৰধান কৰি তুলিবলৈ পিতা আহিছে। পিতাই কয় মোক স্মৃতিত ৰাখিলে তোমালোক শত্ৰুপ্ৰধান হৈ যাবা। পিতাই গীতা শুনাইছিল, এতিয়াতো মনুষ্যই শুনায়। কিমান পাৰ্থক্য হৈ গ'ল। ভগৱানটো ভগৱান হয়, তেওঁৱেই মনুষ্যৰ পৰা দেৱতা কৰি তোলে। নতুন সৃষ্টিত থাকেই পবিত্ৰ দেৱতাসকল। বেহদৰ পিতা হৈছে নতুন সৃষ্টিৰ উত্তৰাধিকাৰ দিওঁতা। পিতাক স্মৰণ কৰি থাকিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। তোমালোকে জানা পিতা আহে সংগম যুগত পুৰুষোত্তম কৰি তুলিবলৈ। এতিয়া এই 84 চক্ৰৰ পূৰা হ'ব, আকৌ আৰম্ভ হ'ব। এইটো আনন্দ থাকিব লাগে। প্ৰদৰ্শনীত যিসকল লোক আহে তেওঁলোককো প্ৰথমে শিৱ বাবাৰ চিত্ৰৰ সন্মুখত আনি থিয় কৰোৱা। পিতাই কয় মোক স্মৃতিত ৰাখিলে তোমালোক এনেকুৱা লক্ষ্মী নাৰায়ণ হৈ যাবাগৈ। পিতাৰ পৰা সত্যযুগৰে উত্তৰাধিকাৰ পোৱা যায়। ভাৰত সত্যযুগী আছিল, এতিয়া নাই, আকৌ হ'ব। সেয়েহে পিতা আৰু বাদশ্বাহীক স্মৰণ কৰা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এওঁ হৈছে সত্য পিতা। এওঁৰ সন্তান হ'লে তোমালোক সত্যখণ্ডৰ মালিক হবাগৈ। প্ৰথমে ওলফৰ ধাৰণা দৃঢ় কৰোৱা। ওলফ হৈছে বাবা আৰু বে হৈছে বাদশ্বাহী। পিতাক স্মৰণ কৰা, তেতিয়া স্মৃতিৰ দ্বাৰা পাপ নাশ হ'ব আৰু তোমালোক স্বৰ্গলৈ গুচি যাবাগৈ। কিমান সহজ। জন্ম জন্মান্তৰৰ ভক্তিৰ কথা শুনি শুনি বুদ্ধিত মায়াৰ তালা লাগি গ'ল। পিতা আহি চাবিৰে তলা খোলে। এই সময়ত সকলোৰে কাণ যেন বন্ধ হৈ আছে। পাৰ্থৰ বুদ্ধিৰ। তোমালোকে লিখাও যে শিৱ বাবা স্মৃতিত আছেনে? স্বৰ্গৰ উত্তৰাধিকাৰ স্মৃতিত আছেনে? বাদশ্বাহী স্মৃতিলৈ আনিলে মুখ মিঠাটো হ'ব নহয়। পিতাই কয় মই তোমালোক সন্তানসকলক কিমান উপকাৰ কৰোঁ, তোমালোকেতো অপকাৰহে কৰি আহিছা। সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, কাৰো দোষ নাই। তোমালোক সন্তানসকলৰ এয়া অভিযানেই হৈছে পাৰ্থৰ বুদ্ধিক পাৰস বুদ্ধিৰ কৰি তোলা বা কাইটক ফুল কৰি তোলা। তোমালোকৰ এই অভিযান চলি আছে। সকলোৱে ইজনে সিজনক কাইটৰ পৰা ফুল কৰি আছে। তেওঁলোককো এনেকুৱা কৰি তোলোতাজন নিশ্চয় ফুলৰ ৰজা হ'ব। স্বৰ্গ স্থাপনা কৰোতা অথবা ফুলৰ বাগিচা গঢ়োতা এজনেই পিতা। তোমালোক হৈছা ঈশ্বৰৰ সহায়কাৰী। তমোপ্ৰধানক শত্ৰুপ্ৰধান কৰি তোলা, এয়া হৈছে সহায় আৰু কোনো কষ্ট নিদিয়ে। বুজাবলৈও অতি সহজ। কলিযুগত হয়েই তমোপ্ৰধান। যদি কলিযুগৰ আয়ুস বঢ়াই দিয়ে তেন্তে আৰু অধিক তমোপ্ৰধান হৈ যাব। তোমালোকে জানা এতিয়া আমাক ফুল কৰি তোলোতা পিতাৰ আগমন হৈছে। কাইট কৰি তোলোতা ৰাৱণৰ কাম। পিতাই ফুল কৰি তোলে। যাৰ শিৱ বাবা স্মৃতিত থাকে তেওঁ নিশ্চয় স্বৰ্গও স্মৃতিত থাকিব। প্ৰভাত ফেৰী যেতিয়া উলিওৱা তাতো দেখুওৱা যে আমি প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰীসকলে ভাৰতত এই লক্ষ্মীনাৰায়ণৰ ৰাজ্য স্থাপন কৰি আছো। আমি ব্ৰাহ্মণসকলেই দেৱতা হওঁগৈ। দেৱতাৰ পৰা আকৌ ক্ষত্ৰিয়, ক্ষত্ৰিয়ৰ পৰা বৈশ্য, এয়া লুটিবাগৰ মৰা খেল। কাৰোবাক বুজাবলৈ অতি সহজ। আমি হৈছো ব্ৰাহ্মণ। ব্ৰাহ্মণৰ টিকনি থাকে। তোমালোকেও বুজি পোৱা যে আমি 84 চক্ৰ পূৰা কৰিলো। সন্তানসকলে কিমান ভাল জ্ঞান প্ৰাপ্ত কৰে। বাকী সকলো হৈছে ভক্তি। জ্ঞান একমাত্ৰ পিতাইহে শুনায়। সকলোৰে সদ্গতিদাতা এজনেই পিতা। পুৰুষোত্তম সংগম যোগো এটাই। এই সময়ত পিতাই তোমালোক সন্তানসকলক পঢ়ায়। ভক্তিত আকৌ ইয়াক স্মাৰক চলে। পিতাই তোমালোক সন্তানসকলক ৰাস্তা দেখুৱাইছে যে এইটো পুৰুষাৰ্থ কৰিলে তোমালোকে এই উত্তৰাধিকাৰ ল'ব পাৰা। এই পঢ়া অতি সহজ। নৰৰ পৰা নাৰায়ণ হোৱাৰ পঢ়া। কথা বুলি ক'লে ভুল হ'ব, কিয়নো কথাত
কাহিনী লক্ষ্য উদ্দেশ্য একো নাথাকে। পঢ়াত লক্ষ্য উদ্দেশ্য থাকে, কোনে পঢ়ায়? জ্ঞান সাগৰে। পিতাই কয়, মই আহি তোমালোকক ৰত্নৰে জুলুঙা ভৰপূৰ কৰি দিওঁ। বেহদৰ পিতাক তোমালোকে প্ৰশ্ন কি সুধিবা? এই সময়ত সকলো পাঠৰ বুদ্ধিৰ ৰাৱণকেই চিনি নাপায়। তোমালোকৰ এতিয়া সুধিবলৈ বোধোদয় হৈছে। মনুষ্য সোধা, আচলতে ৰাৱণ হয় কোন? কেতিয়াৰ পৰা তেওঁৰ জন্ম হ'ল? কেতিয়াৰ পৰা জ্বলাই আছা? কব, অনাদিকালৰ পৰা। তোমালোকে অনেক প্ৰকাৰে প্ৰশ্ন সুধিব পাৰা। সেই সময়ো আহিব যেতিয়া সুধিবা, কোনেও সঁহাৰি জনাব নোৱাৰিব। তোমালোক আত্মা স্মৃতিৰ যাত্ৰাত তৎপৰ হৈ যাবা। এতিয়া নিজকে সোধা, মই শত্ৰুপ্ৰধান হৈছোনে? অন্তৰে সাক্ষী দিয়েনে? এতিয়া কৰ্মতীত অৱস্থাটো হোৱা নাই, শেষলৈ হ'ব। এই সময়ত তোমালোক সংখ্যাত তেনেই তাকৰ, সেয়েহে তোমালোকৰ কথা কোনেও নুশুনে। আৰু তোমালোকৰ কথাই সুকীয়া। প্ৰথমে শুনোৱা পিতা সংগম যুগত আহে। এটা এটা কথা যেতিয়া বুজিব তেতিয়া আগবঢ়াই দিবা। বহুত ধৈৰ্যৰে মৰমেৰে বুজাব লাগে যে আপোনাৰ দুজন পিতা আছে, লৌকিক আৰু পাৰলৌকিক। পাৰলৌকিক পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ তেতিয়া পোৱা যায় যেতিয়া শত্ৰুপ্ৰধান হোৱা। পিতা স্মৃতিলৈ আহিলে আনন্দৰ পাৰাপাৰ নোহোৱা হ'ব। তোমালোক সন্তানসকলৰ মাজত বহুত গুণ ভৰি পৰে। তোমালোক সন্তানসকলক পিতাই আহি যোগ্যতা প্ৰদান কৰে, স্বাস্থ্য সম্পদ দিয়ে, গুণো শুধৰায়, শিক্ষাও প্ৰদান কৰে, কাৰাগাৰৰ শাস্তিৰ পৰাও মুক্ত কৰে। তোমালোকে বহুত ভালকৈ মন্ত্ৰী আদিকো বুজাব পাৰা। এনেকৈ বুজাব লাগে যাতে তেওঁলোক পানী পানী হৈ যায়, মন গলি যায়। তোমালোকৰ জ্ঞান অতি মিঠা। প্ৰেমেৰে বহি শুনিলেতো প্ৰেমেৰে চকুলো বৈ যাব। সদায় এইটো দৃষ্টিৰে চোৱা যে আমি ভাতৃসকলক ৰাস্তা দেখুৱাওঁ। কোৱা, আমি শ্ৰীমতত ভাৰতৰ সঁচা সেৱা কৰি আছো। ভাৰতৰ সেৱাতে ধন খটুৱাওঁ। বাবাই কয়, দিল্লীত সেৱাৰ আৱৰণ সৃষ্টি কৰা, বিস্তাৰ কৰা। কিন্তু এতিয়ালৈকে কাকো আঘাত কৰা নাই। আঘাত কৰিবলৈ যোগ বল লাগে। যোগ বলেৰে তোমালোক বিশ্বৰ মালিক হোৱাগৈ। লগতে জ্ঞানো আছে। যোগৰ দ্বাৰাই তোমালোকে যিকোনো লোককে আকৰ্ষিত কৰিব পাৰিবা। বৰ্তমান সন্তানসকলে যদিও ভাষণ ভালকৈ দিয়ে, কিন্তু যোগৰ আকৰ্ষণ কম। মুখ্য কথা হৈছে যোগৰ। তোমালোক সন্তানসকলে যোগৰ দ্বাৰা নিজক পবিত্ৰ কৰি তোলা। সেয়েহে যোগ বল বহুত লাগে। সেয়া অতি এতিয়া বহুত কম। ভিতৰি আনন্দত নাচিব লাগে। এয়া আনন্দৰ নাচোন। এই জ্ঞান যোগৰ দ্বাৰা তোমালোকৰ ভিতৰি নৃত্য চলি থাকে। পিতাৰ স্মৃতিত থাকি থাকি তোমালোক অশৰীৰী হৈ যোৱা। জ্ঞানেৰে অশৰীৰী হ'ব নালাগে। জ্ঞানেৰে অশৰীৰী হ'ব লাগে। এই ক্ষেত্ৰত হেৰাই যোৱাৰ কথা নাই। বুদ্ধিত জ্ঞান লাগে। এতিয়া ঘৰলৈ যাব লাগে। আকৌ বাদশ্বাহীত আহিম। পিতাই বিনা আৰু স্থাপনৰ সাক্ষাৎকাৰো কৰাইছে। এই গোটেই জগত জ্বলি আছে। আমি নতুন সৃষ্টিৰ লায়ক হৈ আছো। এতিয়া ঘৰলৈ যাব লাগে। সেয়েহে শৰীৰৰ প্ৰতিও কোনো মমত্ব ৰাখিব নালাগে। এই শৰীৰৰ পৰা, এইখন জগতৰ পৰা উপৰাম হৈ থাকিব লাগে। কেৱল নিজৰ ঘৰ আৰু ৰাজধানীক স্মৃতিত ৰাখিব লাগে। কোনো বস্তুৰ প্ৰতি যাতে আসক্তি নাথাকে। বিনাশো ভয়ংকৰ হ'ব। যেতিয়া বিনাশ আৰম্ভ হ'ব তেতিয়া তোমালোক আনন্দিত হ'বা। বছ, এতিয়া আমি স্থানান্তৰিত হ'ম। পুৰণি সৃষ্টিৰ কোনো বস্তু স্মৃতিত আহিলে অনুতীৰ্ণ হ'বা। সন্তানসকলৰ একোৱেই নাই, তেন্তে কি স্মৃতিলৈ আহিব? বেহদৰ গোটেই সৃষ্টিৰ পৰা মমত্ব আঁতৰি যাওক। এই ক্ষেত্ৰত যত্ন কৰিবলগীয়া হয়। ভাইৰ দৃঢ় অৱস্থাও তেতিয়া হ'ব যেতিয়া দেহ অভিমান আঁতৰি যাব। দেহ অভিমানত আহিলে কিবা নহয় কিবা লোকচান হয়। দেহী অভিমানী হ'লে লোকচান নহয়। আমি ভাতৃক পঢ়াওঁ, ভাতৃৰ সৈতে বাৰ্তালাপ কৰোঁ। এইটো দৃঢ় অভ্যাস হৈ যাব লাগে। যদি জলপানী ল'ব বিচৰা, তেন্তে ইমানখিনি পুৰুষাৰ্থ কৰিব লাগে
যেতিয়া বুজোৱা তেতিয়াও স্মৃতিত থাকিব লাগে যে আমি ভাই ভাই, সকলো আত্মা এজন পিতাৰ সন্তান। সকলো ভাতৃৰ পিতাৰ উত্তৰাধিকাৰৰ ওপৰত অধিকাৰ আছে। ভগ্নী হওঁ সেইটো বোধো যাতে নাথাকে। ইয়াকে আত্মা অভিমানী বুলি কোৱা হয়। আত্মাই এইটো শৰীৰ পাইছে, তাৰে কাৰোবাৰ নাম পুৰুষৰ, কাৰোবাৰ স্ত্ৰীৰ, ইয়াৰ পৰা নিলগত বাকী হৈছে আত্মা। ভাবিব লাগে বাবাই যি ৰাস্তা দেখুৱাই সেয়া যথাযথ সঠিক ৰাস্তা। ইয়ালৈ সন্তানসকল আহেই এইটো অভ্যাস কৰিবলৈ। ট্ৰেইনত কাৰোবাক বেজৰ ওপৰত বুজাব পাৰা। বহি লৈ ইজনে সিজনক সোধা, আপোনাৰ কেইজন পিতা? আকৌ উত্তৰ দিয়া। এয়া হ'ল আনৰ ধ্যান আকৰ্ষিত কৰাৰ যুক্তি। আপোনাৰ 2জন পিতা আছে, আমাৰ 3জন পিতা আছে। এই অলৌকিক পিতাৰ দ্বাৰা আমি উত্তৰাধিকাৰ পাওঁ। তোমালোকৰ লগত উত্তম বস্তু আছে। কোনোৱে কয় ইয়াৰ পৰা লাভ। তেতিয়া কোৱা, আমাৰ কৰ্তব্য হ'ল অন্ধৰ লাখুটি হৈ মাৰ্গদৰ্শন কৰা। যেনেকৈ খ্ৰীষ্টান সন্যাসীসকলে সেৱা কৰে, তোমালোকেও কৰা। তোমালোকে প্ৰজা বহুত তৈয়াৰ কৰিব লাগে। উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে। তোমালোকে সকলোকে আৰোহণ কলাৰ মাৰ্গ দেখুৱাই দিয়া। এজন পিতাক স্মৰণ কৰি থাকা, তেতিয়া বহুত আনন্দিত হবা আৰু বিকৰ্মও বিনাশ হ'ব। পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা অতি সহজ, কিন্তু বহুত সন্তানে গাফিলতি কৰে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, অন্তিম সময়ত উত্তীৰ্ণ হ'বলৈ এই শৰীৰ আৰু জগতৰ পৰা উপৰাম হৈ থাকিব লাগে। কোনো বস্তুৰ প্ৰতি আসক্তি ৰাখিব নালাগে। বুদ্ধিত থাকিব লাগে যে এতিয়া আমি স্থানান্তৰিত হ'ম। 2 নম্বৰ, বহুত ধৈৰ্য আৰু মৰমেৰে সকলোকে 2জন পিতাৰ পৰিচয় দিব লাগে। জ্ঞান ৰত্নেৰে জুলুঙা ভৰপূৰ কৰি দান কৰিব লাগে। কাইটক ফুল কৰি তোলাৰ সেৱা নিশ্চয় কৰিব লাগে। বৰদান, পিতা আৰু সেৱাত মগ্ন হৈ থাকোঁতা নিৰ্বিঘ্ন নিৰন্তৰ সেৱাধাৰী হোৱা। পিতা আৰু সেৱাত মগ্ন হৈ থাকোঁতা নিৰ্বিঘ্ন নিৰন্তৰ সেৱাধাৰী হোৱা। য'ত সেৱাৰ উদ্দীপনা থাকে তত অনেক কথাৰ পৰা সহজে কাষৰীয়া হৈ যায়। একমাত্ৰ পিতা আৰু সেৱাত মগ্ন হৈ থকা, তেতিয়া নিৰ্বিঘ্ন নিৰন্তৰ সেৱাধাৰী সহজে মায়াজিত হৈ যাবা। সময় অনুসৰি সেৱাৰ ৰূপৰেখা সলনি হৈ আছে আৰু সলনি হৈ থাকিব। এতিয়া তোমালোকে অধিক ক'বলগীয়া নহ'ব, কিন্তু তেওঁলোকে নিজেই ক'ব যে এয়া শ্ৰেষ্ঠ কাৰ্য, সেইকাৰণে আমাকো সহযোগী কৰক। এয়া সময়ৰ সমীপতাৰ লক্ষণ। গতিকে বৰ উৎসাহ উদ্দীপনাৰে সেৱা কৰি আগবাঢ়ি যোৱা। শ্লোগান, সম্পন্নতাৰ স্থিতিত স্থিত হৈ প্ৰকৃতিৰ অস্থিৰতাক ভাৰসাম্য ডাৱৰৰ সমান অনুভৱ কৰা। সম্পন্নতাৰ স্থিতিত স্থিত হৈ প্ৰকৃতিৰ অস্থিৰতাক ভাৰসাম্য ডাৱৰৰ সমান অনুভৱ কৰা। ওম শান্তি।